মায়ে কেলে মন মাৰি বহি আছে কি হ'ল ঐ কি হ'ল তোৰ কেলে এটা ইমান বেয়া জেগাত বহি আছে কি হ'ল মোৰ একো হোৱা নাই অ' কি এখন তই মন চন মাৰি আছে আজিও কি হ'ল মোৰ কিছুমান কথাবোৰ বৰ মনত পৰিও পায় সেয়াহে মোৰ মনটো কেতিয়াবা আজি মোৰ কাৰণে দুখ লাগিছে আজি মোৰ বৰ বেয়াকৈ মনত পৰিছে দুখ লাগিছে মোৰ সেয়াকৈ তহঁতৰ আগতে বোপায়ে কি কি কৰি থাকে নেদেখ জানো আজি এতিয়া খং উঠিয়ে গৈছেচোন হাতলৈ মই সেইটো কাৰণে মোৰ মনটো বৰ দুখ লাগিছে তহঁতৰ আগতেচোন মাৰপিট কৰে বুঢ়াকে সেইটো কাৰণে বৰ বেয়া লাগিছে আজি মোৰ বেলেগ দুখ লাগিছে আজি সেইটো কাৰণে মই বহি আছোঁ চিন্তা কৰিছোঁ কথা নহয় তই ইয়াত বহি আছ তই কি বস্তুটো ইয়াত জেগা নাই তই ইয়াত ইমান গেলেকখন বহি আছ তই সেইটোকে বহি লৈছোঁ আৰু মই বেয়া লাগিছে দেখি মই কোনো ভাল জেগা শিকি বহি দিলে মই মানুহে দেখিব মই কেতিয়া বহি লৈছোঁ মনে তই আকৌ কেনেকৈ আহি দেখি পাইছহি আৰু বুঢ়াটোৱে তহঁতৰ আগতে কেনেকুৱা সময় মাৰপিট কৰি থাকে কিমান তহঁতি ডাঙৰ দীঘল হ'ল যদিও আজিলৈকে বুঢ়াটো সেইবোৰ স্বভাৱ নেৰিলে আৰু সেইটো কাৰণে মই ভাবিছোঁ কি কৰিম কিনো কৰিম মই চিন্তা মালে কৰিছে চব এইবিলাক মালে কৰিছে গম পালি নাই চব এইবিলাক মালে কৰিছে মই কিন্তু গম পালি নাই বুঢ়াক কিন্তু মই ঠিকছে এহেকা দিম আকৌ সেই বোপাই তেনেকুৱা নহয় কি সেই নহয় বুঢ়াক কিন্তু লগাম আকৌ মই কৈ দিছোঁ আকৌ মই বুঢ়াক সঁচা এটা কৈছোঁ মই বুঢ়াক সেইবোৰ নচলিব আকৌ দিম আকৌ নেপায় কি নেপায় চা মোক কৰিছে অন্যায় বা মোক মাৰিছে তহঁতকতো একো কোৱা নাই বোপাইহঁত তহঁতি যাৰ পৰা সৃষ্টি সংসাৰ দেখিলি হে সেই মানুহজনক ভগৱান ভাবিব লাগিব মোক কৰক যি কৰক তহঁতক কৰা নাই বোপাইহঁত তহঁতি এনেকুৱা নকৰিব পাৰে আপোনালোকে কথাটো শুনক মোৰ মাতাশ্ৰীক ইমান অসতি কৰি থাকে দেই ইমান অসতি মই কি চাই থাকিম নেকি হা বুঢ়াক লগাব লাগিব এচুত লগাব লাগিব মই কৈছোঁ বোপাই কি হ'ল নকৰিবি মই তোক বুজাই দিছোঁ কি হ'ল ক মাকে কিন্তু ইমান ল'ৰাটোক শিক্ষা নিদিয়ে কিছুমান দেখিছোঁ প্ৰায় নাম মেনশ্যন কৰা নাই কিছুমান মাকক যদি দম্ভ অহংকাৰ কৰে বাপেকে সেইজনী মাতটিয়ে ল'ৰাটোক বাপেকক মাৰিবলৈ লগাই দিয়ে সেইটো কিন্তু নকৰিবি বোপাই মই তোক হাক দিছোঁ মই কৈছোঁ যাতে সৃষ্টি সংসাৰ যাৰ পৰা দেখিলি সেইজন ভগৱান মোক কৰক মোক কৰিলে তোক তহঁতক কৰা নাই নহয় ল'ৰা ছোৱালী হালচোন ডাঙৰ দীঘল হ'লে আজিলৈ কিবা কৈছে ন বোপাই মই হাক দিছোঁ নে কৰিবি দেই বোপাই তেনেকুৱা মোক কৰা নাই মই এনেকেই মই জীৱনকেইটা কটাম আৰু যিয়ে নহওক লাগে বুঢ়া কি কৰিবি আৰু মদখিনি খাই মই যেনে তেনে মই নিৰলে সহ্য কৰি নেপায় বোপাইক হাতখন লগোৱাৰ লগে লগে কিন্তু ৰাইজে এৰি দিব আৰু ৰাইজে ধৰিব ৰাইজে ধৰিলে মানে এৰি দিলে কিন্তু এঘৰীয়া কৰিব তেতিয়া আমাৰ নকৰিবি বোপাই মই তহঁতক একো নকয় নহয় মই এনেকেই এইডোখৰ আগডোখৰ মই পাৰ কৰিলোৱেই এইডোখৰ দিনকেইটা যাবলৈ বেছি দিন নাই মই যেনে তেনে দুখ হওক কষ্ট হওক ভগৱানকে ওচৰত যাবলৈ মই এইকণ মই সহ্য কৰিম মই দেই হ'লেও তহঁতি বোপাই বাপেৰক পিতৃক বেয়া ব্যৱহাৰ নকৰিবি ভাল চকুৰে চাবি দেই ইমান অশান্তি কৰি থাকে আপোনালোকে গম পাইছেনে মানে মোৰ মাক মানে ইমান মানে অশান্তি দিয়ে মানে মাল খাই আহিব মাল খাই ইমান অশান্তি দিয়ে মানে মই দেখি থাকোঁ এইবিলাক কিন্তু মই এতিয়া মই বুঢ়াক যেনিবা এহেকা দিম বুলি ভাবিছিলোঁ কিন্তু মায়ে হাক কৰিলে এইটো কিন্তু মই আচৰিত পালোঁ দেই নহয় এতিয়া কিছুমান আমি শুনি থাকোঁ দেই কিছুমান শুনি থাকোঁ আচলতে মানে ল'ৰা ছোৱালী গাত মানে দুখ নাথাকে মাক দেউতাকৰ গাত দুখ থাকে নেকি বা কিছুমানে উঠাই দিয়ে যেন ল'ৰা ছোৱালীক সেইটো কথা কিছুমান এনেকুৱা যেনিবা দেই ঘৈণীয়েকে ঘৈণীয়েকে কাজিয়া লাগে মতা মাইকী হালে ন কাজিয়া লাগিব নহয় নিজে একো নোৱাৰে নহয় ভাল হওক বুলি ল'ৰাক লগাই পিনি মৰাই এনেকে মাৰোতে এনেকুৱা পুত্ৰ হাতে বাপেকে মৃত্যু মুখতো পৰে এনেকুৱা বহুত দেখিছোঁ এনেকে আমাৰ তাতে একদম ডাইৰেক্ট এনেকে লগাই দিলে একে চুতে মাৰি দিলে কোঠাই একে চুতে বাপেক মৰি গ'ল নেপায় এইবোৰ হাক দিছোঁ কাললৈকে এইবোৰ কথা নকবি আৰু এইটোতো বৰ ভাল কথা ক'লে দেই আৰু অসমবাসী ৰাইজ আপোনালোক কৈছোঁ দেই হয় বাইদেউ কথাটো মই এতিয়া উপলব্ধি বুলি কৰিছোঁ এতিয়া আমাকতো একো নাই কোৱা তহঁতি গিয়েক গৈ কাজিয়া লাগি যোৱা নাই মোৰতো দেউতা হয় বৰ মজা কথা ক'লি দেই এইটো বোপাই
তহঁতি যিটোকে খাম বুলি কয় বোপায়ে বজাৰ পৰা আনি দিয়ে আজি তহঁতক খুন্দা ভাত বুলি ক'লেও নোখোৱাই মোৰ লগত কাজিয়া লাগিছে কি হ'ব মাছে মাংস উভৈনদী খুৱায় কিন্তু বুঢ়াটোৱে মাল পানী খাই সি মোক উপদ্ৰৱ কৰে কৰিলেও তহঁতক মই লগাই নিদিওঁ আৰু তহঁতি আজি যি ক'লি মাৰৰ আগত ইমানকৈ মাৰিম কৰিম দিম বুলি কৈছ এহেকা এইবোৰ কথা নকবি পৰে যদি শুনে বেলেগে কিন্তু আমাৰ সংগৰ পৰা কিছুমান আলোচনা কৰিব নামঘৰ চামঘৰ এইবোৰ দিগদাৰ হ'ব আৰু কোনো জীৱনত এনেকুৱা কথা নকবি মই জীয়াই থকা পাছত যি হয় হ'ব কিন্তু পাছলৈকে তেনেকুৱা কথা নকবি দেই আৰু মই শুনি নেপাওঁ তোৰ মুখে আজিলৈকে পুত্ৰ মুখে মই বাপেকক এনেকুৱা নকৰিবি দেই মই এতিয়া কৈছোঁ মই এতিয়া বেয়া লাগিছে মই হ'লেও এনেকৈ তহঁতি নকৰিবি দেই মই কামতে দিওঁগৈ সঁচাকৈ দেই মানে মোৰ মায়ে মানে যোনকেইটা কথা ক'লে কিন্তু মোৰ একদম হৃদয়ত সাজ বহি গ'ল কিন্তু দেই বৰ ধুনীয়া কথা ক'লে আচলতে এতিয়া বৰ্তমান সময়তো এনেকুৱা এটা চিটুৱেশ্যন হৈ আছে দেই বৰ্তমান সময়ত এটা চিটুৱেশ্যন হৈ আছে আপোনালোকে হয়তো নিউজত বৰ্তমান গমেই পাইছে যোৰহাটৰ সেইজন পিতৃ আৰু পুত্ৰ এটা কল ৰেকৰ্ডিং সেই কল ৰেকৰ্ডিংটো এতিয়া অসমত মানে প্ৰত্যেকটো নিউজ চেনেলত মানে ভাইৰেল দেই প্ৰত্যেকটো নিউজ চেনেলত ভাইৰেল তো এতিয়া খেলটো কি গৈ আছে গম পাইছেনে পুতেকক দুখী আছে সেই ডক্তৰ পুতেকক দুখী আছে মই এতিয়া গম পালোঁ পুতেকৰ গাত কোনো দুখ নাই মই এতিয়া গম পাই গ'লোঁ যেন পুতেকৰ গাত কোনো দুখ নাই দুখ আছে বাপেক আৰু মাকৰ দুখ আছে কেনেকৈ দুখ আছে মই কৈ দিছোঁ শুনক বাপেকটো বেয়াই নিজ মানে ল'ৰাটোৱে কৈ দিছে দেই বাপেকটো বেয়াই পুতেকে কৈ দিছে বাপেকটো বেয়া ঠিক আছে বাপেকটো বেয়া মানি লৈছোঁ কিন্তু মাকজনী ভাল হয়নে নহয় মাকজনী ভাল ঠিক সেই ভাল মাকজনীয়ে পুতেকক কিয় নিশিকালে তোৰ এইটো নিজৰ বাপেক হয় বাপেৰক কেতিয়াও অৱজ্ঞা নকৰিবি ঠিক যেনেদৰে আপোনালোকক এতিয়া জাষ্ট আমি মায়ে মই এটা উদাহৰণ দি কিনে আপোনালোকৰ আগত এটা ভিডিঅ' প্ৰস্তুত কৰিলোঁ আচলতে আমাৰ এখন সম্পূৰ্ণ এখন নাটক আছিল দেই আমি আচলতে এনেকৈ কিছুমান অভিনয় কৰি পিনে আপোনালোকৰ আগলৈ ভিডিঅ'বোৰ প্ৰেৰণ কৰি থাকোঁ আমি মায়ে মই যোনটো অভিনয় কৰি দেখালোঁ যেন মাক মোৰ পিতাই মানে অকণমান অশান্তি কৰা একশ্যনটো দেখালোঁ আৰু মই কৈছোঁ যেন তোক কেলৈ অশান্তি কৰিছে তোক অশান্তি কৰিলে মই আকৌ পিতাইক চাব নোৱাৰোঁ মই একদম পূৰা একশ্যন ল'ম বুলি কৈছিলোঁ দেই তেতিয়া মোৰ মায়ে কৈছে যেন তই এইটো নকৰিবি ঠিক তেনেদৰে এই যেন ডক্তৰ সন্তানটো মাকেতো ক'ব পাৰিলেহেঁতেন যে চা পিতাই তই চা বোপাই তোৰ সেইটো বাপেৰে হয় তই বাপেৰৰ ওচৰলৈ যাবি চিন্তা কৰ এতিয়া কল ৰেকৰ্ডিংটো এনেকুৱা কথা শুনিছোঁ যেন মানে বাপেকে অন্তিম সময়ত ফোন কৰিছে যেন তোৰ মুখখন চাবলৈ বিচাৰিছোঁ আমুকে তামুকে 18 বছৰ দিন বোলে একো মানে যোগাযোগ নাই 18 বছৰতো যোগাযোগ নাই বাপেকে নিজৰ পুতেকৰ ওচৰত আহিব নেকি ই পুতেকে বাপেকৰ ওচৰলৈ যাব লাগিছিল মাকে ক'ব লাগিছিল তোৰ এটা বাপেৰে আছে তই বাপেৰক নেৰিবি মাকে ক'ব লাগিছিল এতিয়া মাকৰ লগত কাজিয়া হ'ল বুলিয়ে পুতেককো বাপেকৰ পৰা বঞ্চিত কৰিছে এইটোতো বেয়া কথা তো সেই বস্তুটোকে আপোনালোকক মানে এটা জাষ্ট এটা যিমান কি পাৰিছোঁ কিন্তু নাজানো এটা মেছেজ দিবৰ কাৰণে চেষ্টা কৰিলোঁ যেন ভুল কাৰ থাকে মাক বাপেকৰ গাত ভুল থাকে পুতেকৰ গাত ভুল নাথাকে যদি পুতেকৰ গাত যদি ভুল থকা হ'লে মাককো নাচালে হয় এতিয়া পুতেকে মাকক চাই আছে কিন্তু সেই শিক্ষাটো যদি মাকে যদি দিয়া হ'লে যেন তোৰ বাপেৰ এটা আছে তই বাপেৰৰ ওচৰত যা হয়তো বাপেককো সেইকণ মৰম কৰিলেহেঁতেন এই অন্তিম সময়ত চিকিৎসাখন কৰি পালেহেঁতেন কিন্তু এতিয়া ভুল মাক আৰু বাপেকৰ দুইজনে মই স্পষ্ট কৈ দিছোঁ দেই মোৰ দৃষ্টিভংগীৰে যোনটো বিচাৰি পাইছোঁ এতিয়া ভুল মাকৰ আৰু এটা চিন্তা কৰক এতিয়া ল'ৰাটোক বেয়া বুলি কৈ আছে দেই আচলতে ল'ৰাটোক বেয়া বুলি এইটো কাৰণে কৈ আছে কিছুমান লোকে কাৰণ কেলে বাপেকটো বেয়া আৰু যদি ল'ৰাটো ভাল আছিল এই বাপেকৰ লগত তুলনা কৰিবলৈ এটা তুলনা কৰিবলগীয়া হৈছে কাৰণ কেলে যোনে বেয়া কাম কৰিছে সি বেয়া কাম কৰিলে বুলি আপুনি বেয়া কাম কৰিব নেকি হে বাপেকে বেয়া কাম কৰিলে পুতেকটো ভাল পুতেকে বেয়া কাম কৰিব নেকি হে এইটোতো নহ'ব ন কোনোবাই বেয়া কাম কৰিছে বুলিয়ে আপুনি বেয়া কাম কৰিব নেকি আপুনিতো ভাল পথত দেখুৱাব লাগিব ভাল কাম কৰিব লাগিব তো তেনেকুৱা নাই কথা তো বস্তুটো তেনেকুৱা সন্তানক উচ্চ শিক্ষা দি ডিগ্ৰী দিয়াই উচ্চ শিক্ষাত পঢ়ালে নহ'ব এটা কথা কিছুমান এই যেন আধ্যাত্মিকতা কিছুমান এইবিলাক জ্ঞান লাগিব দেই সঁচা কথা কৈছোঁ তো বহুত এটা বেয়া লাগি আছে এতিয়া প্ৰত্যেকটো নিউজ চেনেলে ল'ৰাটোক গৈ পিনে অশান্তি কৰি আছে ল'ৰাটোৰ গাত কোনো দুখ নাই দুখ আছে মাক আৰু বাপেকৰ স্পষ্ট কথা আৰু ভিডিঅ'টো আপোনালোকৰ মাজলৈ প্ৰেৰণ কৰি দিলোঁ ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিব আৰু নিজৰ সন্তানে কেতিয়াও মাক দেউতাকক বেয়া পাবই নোৱাৰে সন্তান বাপেক লাগিলে যিমান অসতি নহওক মাক যিমান লাগিলে বেয়া নহওক কিয় সন্তানে নিজৰ মাক দেউতাকক এৰিব নোৱাৰে যদি সেই শিক্ষাখন যদি মাতৃয়ে দিলেহেঁতেন যেন তোৰ এটা বাপেৰে আছে তই বাপেৰৰ ওচৰত যাবি তো তেতিয়া ল'ৰাটোৱে নিশ্চয় গ'ল হয় চাগে এতিয়া ল'ৰাটোৰ গাত কোনো দুখ নাই মাকে অন্ততঃ ক'ব লাগিছিল মাকক অশান্তি কৰিছে মানি লৈছোঁ কিন্তু বাপেক হয় ন বাপেক হয়
মাক হয় এইফালে বাপেক হয়। সন্তানে কেতিয়াও হ'ব নোৱাৰে। আপোনালোকে কল ৰেকৰ্ডিং শুনিলে গমেই পাব ল'ৰাটো কিমান ভাল। সেই কল ৰেকৰ্ডিংটোতে পৰিচয় দিছে। সঁচা কথা কৈছোঁ, সেই কল ৰেকৰ্ডিংটো পৰিচয় দিছে। শেষৰ ফালে শুনিবগৈ কল ৰেকৰ্ডিং নাপাওঁ আপোনালোকে কিমান ধুনীয়াকৈ ৰেচপেক্ট কৰিছে, কিন্তু যাব নোৱাৰিলে। এইটো কিহৰ কাৰণে যাব নোৱাৰিলে কিবা কথা এইটো নাজানো, কিন্তু হ'লেও ল'ৰাটোৰ গাত কোনো দুখ নাই। কিন্তু মই মাকক দুখিছোঁ আৰু বাপেকক দুখিছোঁ, দুইটাকে দুখিছোঁ। ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰিব আৰু চেনেল যদি ছাবস্ক্ৰাইব কৰা নাই চেনেল ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।